My dear students, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এতিয়া এপিসোড 47 আর 3.5 বজ্ৰ গুণন পদ্ধতি অৰ্থাৎ ক্ৰছ মাল্টিপ্লিকেশ্যনৰ বাকিকেইটা মেচ কৰিবলৈ ট্ৰাই কৰিম। আমি অলৰেডি 4টা কৰা হৈ গৈছিল, আজি আমি কৰিম নাম্বাৰ 5। নাম্বাৰ 5 দিয়া আছে 2x plus 3y equal to 6। নাম্বাৰ 1 তাৰপিছত দিছে 4x plus 6y equal to 12। নাম্বাৰ 2 এতিয়া আমি এইটো 1টো আমি এনেকৈ লিখোঁ 2x plus 3y minus 6 equal to 0 এইটো 1 বেছ কৰোঁ আৰু 2ৰ পৰা আমি লিখোঁ 4x plus 6y minus 12 equal to 0 2 days। therefore আমি কি ওলাব লাগিব a1 by a2 নাম 2 by 4 আগতে আমি কৰিছোঁ 1 by 2 তাৰপিছত b1 by b2 কৰোঁ কিমান হ'ব 3 by 6 মানে 1 by 2 তাৰপিছত আমি কৰোঁ c1 by c2 minus 6 by minus 12 মানে 1 by 2। এতিয়া চোৱা গোটেইকেইটা ইকুৱেল হ'ল a1 by a2 হাফ হ'ল b1 by b2 হাফ হ'ল c1 by c2 হাফ হ'ল। therefore আমি কি পালোঁ যদি ইকুৱেল হয় গোটেইকেইটা ইকুৱেল হয় তেতিয়াহ'লে কি হ'ব আমাৰ অসীম সমাধান থাকিব মানে ইনফাইনাইট সলিউশ্যন। therefore আমি কি পালোঁ a1 by a2 equal to b1 by b2 equal to c1 by c2। therefore কি হ'ব অসীম সমাধান আছে। ইনফাইনাইট সলিউশ্যন ইংলিছত লিখিলে ইনফাইনাইট। গতিকে আমাক কৰিব নালাগে আৰু এতিয়া আমি নেক্সটটো কৰি চাওঁ 6টো কি আছে চাওঁ। x minus 2y equal to 6 number 1। 3x minus 6y equal to 0 number 2। চোৱা এইটো অলপ বেলেগ আছে কেনেকুৱা এতিয়া আমি লিখিলোঁ 1টো লিখিলোঁ x minus 2y minus 6 equal to 0 into 1 বেছ আৰু 2ৰ পৰা লিখিলোঁ 3x minus 6y আৰু এইটো মাইনাছ বা প্লাছ 0 দিলা ইকুৱেল টু 0 এইটো 2 বেছ মানে এইটোত একো নাই মাইনাছ বা প্লাছ 0 দিলোঁ। therefore আমি কি লিখিলোঁ a1 by a2 equal to 1 by 3 b1 by b2 equal to minus 2 by minus 6 মানে 1 by 3 আৰু c1 by c2 কি হ'ব minus 6 by 0 এইটোতো আমি মানে ডিটাৰমাইন কৰিব নোৱাৰোঁ। গতিকে আমাৰ কি হ'ল যিহেতু গোটেইকেইটা ইকুৱেল হ'লে আমাৰ অসীম সমাধান হ'লহেঁতেন কিন্তু যিহেতু আমাৰ গোটেইকেইটা আমাৰ লাষ্টৰটো আনইকুৱেল হ'ল therefore আমি কি পালোঁ a1 by a2 c1 by এই দুটা ইকুৱেল হ'ল b1 by b2 ইকুৱেল হ'ল not equal to c1 by c2। therefore আমি কি লিখিম কোনো সমাধান নাই মানে there is no solution। therefore কোনো সমাধান no solution শৰ্টত লিখিলোঁ এই দুটা আমাৰ সলিউশ্যন নাই কৰিব লগা নাইয়ে আমাৰ। গতিকে আমি নেক্সটটো কৰোঁ 5 6 7টো কৰোঁ। নাম্বাৰ 7
3a by x minus 2b by y equal to minus 5 1. a by x plus 3b by y, it will be 3b by y equal to 2. এতিয়া আমি আগতে এটা ম্যাথ কৰিছিলোঁ যে 1 by x equal to u by a ধৰিছিলোঁ, 1 by y equal to u by v ধৰিম, v by b ধৰিম, ঠিক আছে। ab by u b কিবা এটা ধৰিম। তো আমি লিখিলোঁ যে 1 by x equal to a ধৰোঁ আৰু 1 by y equal to b ধৰিম। therefore আমি কি পালোঁ, 1 টো আমি কি পালোঁ 3 অলৰেডি a b আছে, u v ধৰোঁ আমি, এইটো আমি u, এইটো আমি v ধৰোঁ, u আৰু v, যেহেতু a b লিখা আছে তেতিয়া u v ধৰিলোঁ। 1 by x মানে u ধৰিলোঁ, 3 আমাৰ ইকুৱেশ্যনটো আছিল a1x, গতিকে আমি 3ax লিখিলোঁ, x নহয় u লিখিলোঁ, 3au minus 2b v equal to minus 5 টো আমি এখানে লৈ আহোঁ plus 5 equal to 0. a দুইটা আমি কি পাম, a u plus 3b v আৰু 2 টো এফালে লৈ আহোঁ minus 2 equal to 0. এইটো 1 ডেছ ক'লোঁ, এইটো 2 ডেছ ক'লোঁ। চকেৰে লিখিলে অলপ প্ৰব্লেম এটা আছে, কি ভাঙি ভাঙি যায়, এইটো কাৰণে চক আমি কৰি ল'লোঁ। আমি কি পালোঁ, 3au minus 2bv plus 5 equal to 0 আৰু কি পালোঁ, au minus 2bv, আচ্ছা এইটো হৈ গ'ল। পিছৰটো au plus 3bv minus 2 equal to 0 পালোঁ। ঠিক আছে, এতিয়া চকডাল ভাঙি যায় কাৰণে বহুত প্ৰব্লেম, আগতে পেন দি কৰি আছিলোঁ, তো আমি এইখিনি আকৌ চাব লগা হ'লে চাই লওঁ, এইখিনিলৈকে আমি নাচালেও হয়। এতিয়া আমি এইকেইটা ইকুৱেশ্যন পালোঁ। এতিয়া আমি therefore আমি কি লিখিম, therefore a1 by a2 লওঁ, a1 by a2 কি পালোঁ, 3a by a1 by আমি কেনেকৈ লিখিছিলোঁ, a1 by a2 equal to কিমান ওলাই আমি xৰ সহগ লিখিছিলোঁ, গতিকে xৰ এটা ইউৰ সহগ লিখিম, ইউৰ সহগ মানে কোএফিচিয়েণ্ট, ইউৰ কোএফিচিয়েণ্ট লিখিলোঁ, u equal to 1 by x, গতিকে ইয়াৰ কোএফিচিয়েণ্ট লিখিলোঁ। তাৰপিছত এইটো পালোঁ, আমাৰ এতিয়া পালোঁ 3 পালোঁ। তাৰপিছত b1 by b2 equal to আমি কি লিখিলোঁ, minus 2b by 3b, মানে আমি b কাটা গ'ল minus 2 by 3, আৰু c1 by c2 নোলালেও হয়, যিহেতু এইটো আৰু এইটো আনইকুৱেল অলৰেডি হৈয়ে গৈছে, গতিকে তথাপি লিখিলোঁ 5 by minus 2। therefore আমি কি পালোঁ, a1 by a2 not equal to b1 by b2। therefore কি হ'ব, অদ্বিতীয়, মই শ্বৰ্টত লিখিলোঁ এবাৰ, সমাধান আছে। আৰু ইংলিছবিলাকে কি লিখিবা, 1 and 1 solution, there is 1 and 1 solution লিখিম, ঠিক আছে। এতিয়া আমি ক্ৰছ মাল্টিপ্লাই এই দুটাৰ পৰা আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম, ঠিক আছে। এতিয়া এইখিনি মুচি দিব পাৰোঁ, তোমালোকে ভিডিঅ'টো আকৌ এবাৰ তোমালোকে চাব পাৰা, বাকীখিনি মই এতিয়া সেইখিনি মুচি দিলোঁ। তো 1 days আৰু solving 1 days and 2 days by cross multiplication, বজ্ৰগুণন পদ্ধতিৰে 1 days আৰু 2 daysটো সমাধান কৰিলে আমি পাওঁ যে বুলি কৈ সেই দুটাৰ পৰাই আমি কৰিম। আৰু তোমালোকে পাৰিবা, সেই দুটা একচুৱেলি ইমান টান নহয়, তথাপিতো তোমালোকে নিজে নিজে অলপ ট্ৰাই কৰিবা। মই কৰাকেইটাকে চাই কৰিলেও পাৰা হৈ যাবা, এবাৰ নহয় দুবাৰ নহয়, যেইবাৰ পৰা কৰিলা ঘৰত কোনে চাব আৰু, হয় নহয়। আৰু হয়তো আৰু সোনকালে স্কুল খুলিবও কিজানি, তথাপি মই ইউটিউবত ক্লাছবোৰ কৰি থাকিম তোমালোকৰ কাৰণে।
আমি কি লিখিম ইউ বাই লিখিম এইবাৰ এক্স বাই নেলিখোঁ ইউ বাই কিবা লিখিম ভি বাই কিবা লিখিম আৰু 1 বাই কিবা লিখিম বুজি পাইছা না ইউ মানে আমাৰ ইউ ইকুৱেল টু 1 বাই এক্স সেইকাৰণে ইউ লিখিম এতিয়া আমাৰ কি লিখিব লাগিব প্ৰথমতে আমি এইটোৰ পৰা ষ্টাৰ্ট কৰিম b1 b2 গতিকে ইউৰ সহগ আহি গ'ল আমাৰ আমি আগতে লিখিছিলোঁ a1x এনেকৈ গতিকে আমি ইয়াতে লিখিম -2b + 3b তলত দেখো +3b তাৰপিছত আহিল b1 b2 c1 c2 5 -2 তাৰপিছত a1 a2 3a তাৰপিছত b1 b2 আকৌ ৰিপিট এইটো ৰিপিট -2b আৰু +3b হ'ল এতিয়া এইটোৱে ক্ৰছ মাল্টিপ্লাই কৰা এইটোৱে ক্ৰছ মাল্টিপ্লাই পূৰণ কৰা কাৰণে পূৰণ কৰা এনেকৈ তো আমি কি পালোঁ এইটো ইনটু এইটো -2b ইনটু 2 ইনটু -2 মাইনাছ মাজৰ চিনটো অলৱেজ মাইনাছ 3b ইনটু 5 3b ইনটু 5 এইটো ভি লিখিম 5 ইনটু a 5a মাইনাছ -2 ইনটু 3 এইখিনি প্লাছ মাইনাছ খুব মানে ভালকৈ চাব লাগিব তাৰপিছত 1 লিখিম 3 ইনটু 3b মাইনাছ এইটোৰ আগত মাইনাছ আছে হ'বলা -2b ইনটু a ইনটু -2b ঠিক আছে মইতো লাইভ ক্লাছ কৰি থাকোঁ গতিকে ক'ৰবাত যদি ভুল হয় আকৌ পুনৰ কৰিব লগা হৈ যায় সেইকাৰণে প্লাছ মাইনাছবোৰ অকণমান চিনচিয়াৰলি চাব লাগিব নাচালে আমি আকৌ কৰিব লাগিব -2b -2 তাৰপিছত 5a -2 ইনটু 3 -2 ইনটু 3 2 হ'বনে 2a হ'ব কোনটো লিখিলোঁ ভিটো লিখোঁতে এইটো ইউ হ'ব এইটো ভি হ'ব এইটো 1 হ'ব ভি লিখোঁতে 5 ইনটু a -2 ইনটু 3 -2 এইটো বি লিখিব লাগিব -2b কাৰণ এইটোহে ভি লিখোঁতে আমি কি লিখিম b1 b2 2b 3b 5 -2 ঠিকে আছে তাৰপিছতে আমি লিখিম 3a -2 -3b ঠিকে আছে ন ঠিক আছে আমি এতিয়া তেতিয়াহ'লে আমি পিছৰটো আমি এইটো ইনটু এইটো লিখিলোঁ এইটো ইনটু এইটো লিখিলোঁ এইটো ইনটু এইটো আৰু এইটো ইনটু এইটো 5 ইনটু আৰু সিফালে এইটো কি লিখিব লাগিব 3 আৰু a লিখিলোঁ 3a হ'ব জানো 3a লিখিব লাগিব 3a লিখিব লাগিব গতিকে আমি কি লিখিম ভালকৈ লিখিম 3a অলপ ইফাল সিফাল হ'লে আমাৰ গোটেই মেথছটো ভুল হৈ যাব আৰু যিটো মোৰ হয় সেইটো তোমালোকে নকৰিবা এইটো b 5 to a আহিব 3a গতিকে আমি লিখিম 3a ইনটু 3b এইটো 3a আহিব 3a ইনটু 3b -2b ইনটু a আৰু এইটো আহিব 5 ইনটু a মাইনাছ অফ 3a ইনটু -2 3a লিখিব লাগিব অ'কে এতিয়া আমাৰ আহিল এইখিনি মুচি দিওঁ এইটো গুচি গ'লেও কথা নাই আচ্ছা এইটো থাকক বাৰু এতিয়া আমি কি পালোঁ ইউ বাই মাইনাছে প্লাছ 2 দুগুণ 4 4b মাইনাছ 5 3 গুণ 15b ঠিক আছে 15b ইকুৱেল টু ভি বাই 5a মাইনাছে প্লাছ 3 দুগুণ 6 6a প্লাছ 6a ইকুৱেল টু 1 বাই 3 3 গুণ 9 ab মাইনাছে প্লাছ 2ab ঠিক আছে এনেকুৱা টাইপ আমি পালোঁ তো আমি আৰু এইটো টাইম কি পালোঁ এটা মুচি দিওঁ নহ'লে আমাৰ দিগদাৰি হয় পিছত দেখা যাব
এতিয়া আমি কি লিখিম u বাই এটা প্লাস এটা মাইনাস কামটো মাইনাস তাৰমানে 15 4 গল 11 চিনটো কিন্তু মাইনাসৰ আহিব কাৰণ ই ডাঙৰ চিনটো আগত আহিব 11b 11 4 15 ঠিক আছে মিলি দিছে তাৰপিছত v 6 পাছে 11 11a ইকুয়াল টু 1 বাই 11ab এইটো নাম্বাৰ 3 বুলি কলো এতিয়া 3 পৰা আমি আগৰ দৰে কেনেকৈ লিখিম এইটো ইকুয়াল টু এইখিনি লিখিম আৰু এইটো ইকুয়াল টু এইখিনি লিখিম তেকি u বাই মাইনাস 11b ইকুয়াল টু 1 বাই 11ab এটা আমাৰ অনুপাতৰ অংক আছিল ৰেশিওৰ তলৰ কেটা একে হলে কেনসেল যায় 11 11 আসলতে কেনসেল যায় তথাপি মই নকৰো বাৰু তোমালোকৰ কনফিউজন হ'ব পাৰে এইটো মাল্টিপ্লাই কৰিলো এইটো আহিব কি পালো 11ab into u into 11ab 11ab into u equal to minus 11b তাৰ মানে আমি পালো u equal to minus 11b divided by 11ab ঠিক আছে তো আমাৰ bb কাটা গল 11 কাটা গল তাৰ মানে আমাৰ আহিল minus 1 by a u equal to minus 1 by a ঠিক আছে নে এবাৰ লুক এটা দি দিয়া তোমালোকে চাই লোৱা কৰবাত যদি আমাৰ ভুল হয় আকৌ এবাৰ কৰিব লগা হ'ব গতিকে মই এবাৰ চাই দিছো তো আমাৰ পালো minus 1 by a এতিয়া আমি নেক্সট লাইনটো কি পাম এটা লাইন আমি মুছিব নালাগিব এইটো লাইন থাকক তো আমি কি লিখিলো u মানে আমি কি পাইছিলো therefore 1 by x equal to আমি লিখিম minus 1 by a therefore cross multiply কৰিলে কি পালো x equal to minus a এইটো এটা পালো ঠিক আছে এতিয়া আমি 3 পৰা সিফালেখিনি কৰো এইটো কোনটো নমুছু কৈছিলো এইখিনি ইকুয়াল টু এইখিনি লিখিম 3 implies কি লিখিম v by 11a equal to কি লিখিম 1 by 11ab এই যে ইকুয়েশনটো পাইছো এবাৰ e equal to এইটো লিখিম এবাৰ এইখিনি ইকুয়াল টু এইখিনি লিখিম এইটো কথা হালকা মনত ৰাখি লবা this equal to this দুটা এটা ইকুয়াল হল হয় এইটো ইকুয়াল টু এইটো লিখিলো আৰু এবাৰ লিখিম এইটো ইকুয়াল টু এইটো ঠিক আছে আৰু বুলি কৈ লিখিব পাৰা তে আমি এইখিনি মুছিব পাৰো তো আমি কি কৰিলো ক্রস মাল্টিপ্লাই কৰা v into 11ab বা 11ab into v লিখা equal to 11a implies v equal to কি হ'ব 11a to পূৰণ হৈ আছে গোটেইখিনি পালে আহিলে হৰণ হৈ যাব 11ab হৈ যাব a কাটা গল 11 কাটা গল কি আহিল 1 by b v মানে কি আছিল 1 by y equal to 1 by b therefore y equal to কি পালো b পালো গতিকে আমি আনসাৰত কি পালো y equal to b পালো x equal to minus a পালো আনসাৰত আমি পালো x equal to minus a y equal to b হয়ে গল একদম ইজি টান নহয় দুছে সব শেষ হৈ আহিছে আৰু এটা কৰি দিলে আমাৰ এইখিনি শেষ হয় গতিকে এইটো কৰিয়ে দিওঁ একেবাৰে বেছি টান নহয় তথাপি ভিডিঅ'টো চাই দিওঁ কভাৰ কৰে নে নকৰে ঠিক আছে কৰিম তো আমি লাষ্টটো কৰোঁ আমাৰ ওৱানৰ লাষ্টটো কৰোঁ ওৱানৰ লাষ্ট হয় এইটো 2x plus 8 to কৰিছো 1 or 8 2x plus y minus 15 equal to 0 3x minus y minus 5 equal to 0 to number 2 ঠিক আছে এতিয়া আমি কি কৰিম সমাধান আছে নাই চাম সলিউশন আছে নাই therefore a1 by a2 লিখিলো আমি কি 2 by 3 equal
লিখিম b1 by b2 equal to 1 by minus 1 মানে কি আহিব minus 1 আৰু লিখিম c1 by c2 minus 15 by minus 5 মানে plus 3 minus 1 কাটা গ'ল 5 3 যা 15 ঠিক আছে বুজি পাইছা therefore আমি পিছৰ কথা চাবই নালাগে এইটো আৰু এইটো চালে আমি গম পালো not equal therefore a1 by a2 not equal to b1 by b2 therefore কি হ'ব অদ্বিতীয় সমাধান আছে তাৰমানে ইংলিছত লিখিবা one and only one solution only one solution থাকিলে সমাধান থাকিলে কি হয় কনসিস্টেন্ট হয় হেতু মাজতে কৈ দিলো আসলতে আমাক উঠাও নাই কিন্তু কৈছো আৰু ঠিক আছে এতিয়া আমি ক্রস মাল্টিপ্লাইৰে ম্যাথটো কৰো কি হয় আনসার xy কিমান ওলাই আমি চাম তো কি লিখিম আমি প্ৰথমতে লিখিম b ৰ পৰা 1 minus 1 তাৰপিছত minus 15 minus 5 তাৰপিছত 2 3 বুজি পাইছে না b1 b2 c1 c2 তাৰপিছত a1 a2 2 3 আকৌ b1 b2 to repeat 1 minus 1 কেনেকৈ কৰিম এইখিনি আমাৰ x হ'ব এইখিনি y হ'ব এইখিনি 1 ইয়াত সব x y হৈ আছে u v ধৰিব লগা আমাৰ 1 ঠিক আছে এতিয়া আমি কি কৰিম এনেকৈ এনেকৈ মাল্টিপ্লাই কৰিম এনেকৈ এনেকৈ এইটো এইটো কৰিম এইটো এইটো কৰিম এইটো এইটো কৰিম এইটো এইটো কৰিম ওকে ঠিক আছে তো 1 আৰু 2 ক্রস মাল্টিপ্লাই মেথড এপ্লাই কৰি পেলাই আমি পাম যে এটা ভ্যালু বাই এপ্লাইং ক্রস মাল্টিপ্লিকেশন সরি এইটো বুজিব নোৱাৰো বৰ্গগুণন পদ্ধতি এপ্লাই কৰি আমি পাম x divided by আমি অলপ তলত লিখো নেকি জায়গা বেছি পাম x divided by y divided by 1 divided by তো আমি কি লিখিলো 1 into minus 5 1 into minus 5 তাৰ মাজত মাইনাস চিন থাকিবই তাৰপিছত minus 1 into minus 15 আৰু এইটো কি হ'ব minus 15 into y কাৰণে minus 15 into 3 মাজত মাইনাস তাৰপিছত minus 5 into 2 minus 5 into 2 একদম কারেক্টলি লিখিব লাগিব নহলে ভুল লাগি যাব তাৰপিছত 1 ৰ কাৰণে লিখিম 2 into minus 1 minus 3 into 1 ঠিক আছে এতিয়া আমি হয়ে গ'ল আমাৰ এইখিনি কৰিব পাৰিলে হয়ে যায় এইখিনি যদি ভালদৰে কৰিব পাৰো হৈ যায় আমাৰ x এইখিনিটো পাৰাই তোমালোকে প্লাসে মাইনাসে minus 5 হ'ব minus a minus a plus plus a minus a minus 15 1 जा 15 15 এগুণ 15 equal to y minus 15 into 3 45 minus 45 তাৰপিছত minus a minus a plus 5 দুগুণ 10 তাৰপিছত 1 2 এগুণ 2 আৰু ইফালে minus 3 ঠিক আছে এতিয়া আমি কি লিখিম দুটা মাইনাস আছে কামটো প্লাস হ'ব চিনটো মাইনাস হ'ব minus 20 আৰু এইটো কি হ'ব y বাই এটা মাইনাস আছে এটা প্লাস কামটো মাইনাস তাৰ মানে minus 35 আৰু এইটো কিমান হ'ব y বাই minus 5 এইটো বৰ ইজি হৈ আছে আমি সবকে minus 5 এৰে ডিভাইড কৰি দিব পাৰো কি কৰিব পাৰো এনেকুৱা হলে আমাৰ কি কৰিব পাৰো যেতিয়া আমি দেখিলো 20 35 5 এবিলাকক আমি 5 এৰে এবিলাক 5 এৰে ডিভিজিবল হয় হৰণ কৰিব পাৰি গতিকে আমি কি কৰিম হেতু হৰণ কৰি দি কৰো কৰিলো ইমপ্লাইজ সবকে মাইনাস এৰে কৰো মাইনাস 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 কাটা যায় গতিকে minus 5 এৰে সবকে আমি হৰণ কৰিলো বুলি ধৰিলো এটো কি থাকিব x বাই 5 4 গুণ 20 4 মাইনাস মাইনাসটো কাটা যাব দেই তাৰ মাইনাসটো কাটা যাব সবতে মাইনাস আছে তো ক্যান্সেল যাব তাৰ মানে x বাই 20 ইকুয়াল টু y বাই 35 ইকুয়াল টু 1 বাই 5 আমি লিখিব পাৰো লিখি দিম নেকি
তোমালোকৰ কাৰণে সহজ হ'ব x by 20 equal to y by minus 35 equal to 1 by minus 1 সব প্লাস হ'ব তাৰমানে সবকে minus 1 এৰে ডিভাইড কৰিলো এইবাৰ আমি কি কৰিম minus plus 5 এৰে সবকে হৰণ কৰিলো ইজি হ'বৰ কাৰণে কৰিছে এইটো লাইন আচলতে নাপাতিলেও হয় সবকে 5 এৰে হৰণ কৰিলে 5 4 20 5 7 35 আৰু 1 5 4 যা 20 5 7 যা 35 5 1 যা 5 এতিয়া আমি এইটো ইকুয়াল টু এইটো লিখিম এবাৰ এইটো ইকুয়াল টু therefore আমি কি লিখিম x by 4 equal to 1 by 1 আৰু কি লিখিম y by 7 equal to 1 by 1 এইটো ক্রস মাল্টিপ্লাই কৰি দিয়া ক্রস মাল্টিপ্লাই কৰি দিয়া কি পাম x equal to sorry x equal to x into 1 x 1 into 4 4 আৰু এটো কি পাম y into 1 y 1 into 7 7 গতিকে আনসার আমি পালো x equal to 4 y equal to 7 তো আমাৰ এই ভ্যালু কেটা আমি যদি পুট কৰি দিও জায়গাত তেতিয়া পাওনে না পাও সোয়া যে আমি কি লিখিলো left hand side of 1 equal to 2x plus y minus 15 এবাৰ কৰি চাও এনেকৈ কৰি এনেছে এইটো পৰীক্ষা হলত গৈ কেনেকৈ কৰিবা into 4 plus y মানে হ'ল 7 minus 15 হাত গুণ 14 plus 7 minus 15 এটা কিমান হ'ব কি আছে এইটো sorry 2 into sorry এইটো গুণ লিখিলো 4 গুণ 8 লিখিব লাগে দেখিছানে কিমান সিলি মিস্টেক হয় তোমালোকে নকৰিবা 7 গুণ 14 বুলি কৈ দিছো হয় জানো 2 পূৰণ 4 2 into 4 8 হয় বাচ্চা বিলাকেও জানে কিন্তু মই লিখি দিলো 14 গতিকে এনেকুৱা মিস্টেক নকৰিবা 14 এতিয়া আমাৰ এটা প্লাস কৰিলে 15 minus 15 equal to 0 equal to right hand side মানে আমাৰ ম্যাথটো হৈছে গতিকে আমি 1 ৰ ম্যাথ কেটা ইমানতে শেষ হ'ল আমি 2 আছে আমাৰ 3 4 5টা আৰু এটা এপিসোড বা দুটা এপিসোডত আমাৰ 3.5 শেষ হৈ যাব আৰু 3.5 শেষ হোৱাৰ পিছত 3.6 আছে বেছি ম্যাথ নাই 3.6 ৰ হেগেটা কৰি দিম তাৰ পিছতে আমি ষ্টুডেন্টৰ ৰিকুৱেষ্ট মতে মই সমান্তৰাল প্ৰগতি আৰম্ভ কৰিম আৰু তাৰ আগতে তোমালোকক আকৌ কৈছো সদায় কওঁ প্ৰত্যেক এপিসোডত যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা প্লিজ আৰু বেল আইকনটো তোমালোকে ক্লিক কৰি দিবা নটিফিকেশনৰ মোৰ লগত একেলগে থাকিব পাৰিবা আৰু লাইক কমেন্ট দি দিবা নাপাহৰিবা থ্যাংক ইউ সো মাচ